যোৰহাট পালেহি হিয়াৰ আমঠুৰ চিতাভস্ম। যোৰহাটৰ কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত আজি নিশা ৰখা হ'ব চিতাভস্ম। জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, বিধায়ক তথা ৰাইজৰ উপস্থিতিত গ্ৰহণ কৰি কাৰ্যালয়ৰ ভিতৰলৈ লৈ যায়। চৌদিশে শোকাকুল পৰিৱেশ, প্ৰাৰ্থনা পৰিৱেশনেৰে উচুপি উঠিল আইসকল। যোৰহাট পালেহি হিয়াৰ আমঠুৰ চিতাভস্ম। যোৰহাটৰ কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত আজি নিশা ৰখা হ'ব চিতাভস্ম। জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, বিধায়ক তথা ৰাইজৰ উপস্থিতিত গ্ৰহণ কৰি কাৰ্যালয়ৰ ভিতৰলৈ লৈ যায়। চৌদিশে শোকাকুল পৰিৱেশ, প্ৰাৰ্থনা পৰিৱেশনেৰে উচুপি উঠিল আইসকল। যোৰহাট পালেহি হিয়াৰ আমঠুৰ চিতাভস্ম। যোৰহাটৰ কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত আজি নিশা ৰখা হ'ব চিতাভস্ম। জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, বিধায়ক তথা ৰাইজৰ উপস্থিতিত গ্ৰহণ কৰি কাৰ্যালয়ৰ ভিতৰলৈ লৈ যায়। চৌদিশে শোকাকুল পৰিৱেশ, প্ৰাৰ্থনা পৰিৱেশনেৰে উচুপি উঠিল আইসকল। যোৰহাট পালেহি হিয়াৰ আমঠুৰ চিতাভস্ম। যোৰহাটৰ কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত আজি নিশা ৰখা হ'ব চিতাভস্ম। জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, বিধায়ক তথা ৰাইজৰ উপস্থিতিত গ্ৰহণ কৰি কাৰ্যালয়ৰ ভিতৰলৈ লৈ যায়। চৌদিশে শোকাকুল পৰিৱেশ, প্ৰাৰ্থনা পৰিৱেশনেৰে উচুপি উঠিল আইসকল। যোৰহাট পালেহি হিয়াৰ আমঠুৰ চিতাভস্ম। যোৰহাটৰ কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত আজি নিশা ৰখা হ'ব চিতাভস্ম। জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, বিধায়ক তথা ৰাইজৰ উপস্থিতিত গ্ৰহণ কৰি কাৰ্যালয়ৰ ভিতৰলৈ লৈ যায়। চৌদিশে শোকাকুল পৰিৱেশ, প্ৰাৰ্থনা পৰিৱেশনেৰে উচুপি উঠিল আইসকল। শিল্পীগৰাকী চিতাভস্ম ইতিমধ্যে আমি গ্ৰহণ কৰিলোঁ যোৰহাটৰ ৰাইজে, আৰু আমাৰ ট্ৰেজাৰীত ৰখা হৈছে, সংৰক্ষণ কৰি ৰখা হ'ব। অহাকালি 1 তাৰিখ পুৱা 7 বজাত ইয়াৰ পৰা আকৌ পুনৰ যোৰহাট ষ্টেডিয়ামত আদ্যশ্ৰাদ্ধ অনুষ্ঠান য'ত আয়োজন কৰা হৈছে তাত আমি লৈ যাম ৰাইজৰ বাবে, আৰু ৰাইজে তাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। আৰু বিশেষ ক'ব মন নাই।